এইটো CJP-য়ে যদিও নেতৃত্ব লৈছে এইটো কিন্তু ষ্টুডেণ্টৰ প্ৰটেষ্ট হয়, কিন্তু অকল ষ্টুডেণ্টৰ কাৰণে, এইটো কোনো দল বুলি নহয়। আমি যুৱ প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, দেশ চলাবও পাৰোঁ। ইণ্ডিয়াৰ এটা ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ হিচাপে সেই পদত থাকোঁতেও তেখেতৰ জীয়েকে বাহিৰ কৰিব লগা হয়। মানে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ নিজৰে বিশ্বাস নাই। নমস্কাৰ, মই ৰত্ন, মই ৰক্তিম আৰু মই ৰফিক। আজি এটি বিষয় লৈ আহিছোঁ। বিষয়টো হৈছে CJP আৰু BJP চৰকাৰ। ৰফিক, CJP আৰু BJP চৰকাৰ যি সংঘৰ্ষ চলি আছিল, তেওঁলোকে যন্ত্ৰ মন্ত্ৰত অনশন কৰি আছিল আজি কিছুদিনৰ পৰা। আজি ফাইনেলি ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিছে। হয়, ইয়াৰ ওপৰত শেহতীয়া তথ্য তোমাৰ হাতত কি আছে? শেহতীয়া তথ্যটো এই যে যোনটো এংগলৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ আৰম্ভণি হৈছিলে এজ এ ষ্টুডেণ্ট লিডাৰ, যেতিয়া তেখেত ABVP নেশ্যনেল হেৰিটো আছিলে, লিডাৰ আছিলে, তেতিয়া তেখেতে এটা প্ৰটেষ্ট লিড কৰিছিলে উৰিষ্যা, ভুৱনেশ্বৰত। যেতিয়া নাইপৰ চৰকাৰ আছিলে, কংগ্ৰেছৰে চৰকাৰ আছিলে, তেতিয়া এটা পেপাৰ লিকত তেখেতে বহুত ডাঙৰ এটা প্ৰটেষ্ট লিড কৰিছিলে, য'ত ছেইম এই দিল্লী এতিয়া যি হৈ আছে যন্ত্ৰ মন্ত্ৰত, যোনটো বহুতকেইটা ষ্টুডেণ্টবিলাকক কাৰ্মাইজ ডে কৈছে, এক্সাইটলি কাৰ্মাইজ ডে। ধৰ্মেন্দ্ৰ প্ৰধানৰ সেইটোৱে হ'ল। তেতিয়া টাইমত তেখেতে বহুত আহত হৈছিলে পুলিচৰ লাঠিচাৰ্জত। মানে বহুতে মানে হিন্দুস্তান টাইমছৰ ৰিপৰ্ট এটাত গম পোৱা গৈছে যে তেখেতৰ ফ্ৰেকচাৰ হৈছিলে বহুতকেইটা জেগাত, মানে বহুত বেয়াকৈ আহত হৈছিলে। তো সেইটো আকৌ বেক হ'ল এতিয়া, বিশেষকৈ বস্তুটো কাৰ্মাইজ বেক। হয়, মানে এইখন পৃথিৱীত সকলো তেনেকেই চলি আছে, তেনেকৈ চাবলৈ গ'লে। হয়, আৰু ৰক্তিম, BJP চৰকাৰ চাগে প্ৰথমটো এনে হিচাপে মানে তেওঁলোকে নতশিৰ হৈছে। প্ৰথমটো তেওঁলোকৰ চাগে, তেওঁলোকৰ ইমান দীঘলীয়া এটা সময় ৰাজত্ব কৰিছে, প্ৰথমবাৰ তেওঁলোকে জেনজিৰ ওচৰত নতশিৰ পৰা যেন উপলব্ধি হৈছে। কি কোৱা? গতিকে এয়া যুৱ প্ৰজন্মৰ জয় বুলি ক'ব পাৰি। আৰু যদিহে কোৱা যায়, ইমান দিনে যি CJP কক্ৰজ জনতা পাৰ্টি নামৰ এটা পাৰ্টি প্ৰথম অৱস্থাত ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি তাৰ পিছৰ অৱস্থাত তেওঁলোকে যেনেকৈ এটা প্ৰতিবাদলৈ তেওঁলোকে ৰূপান্তৰ কৰিলে, এইটো তেওঁলোকৰ প্ৰথম প্ৰতিবাদত কিন্তু বৃহৎ সাফল্য হৈছে। এইটো CJP-য়ে যদিও নেতৃত্ব লৈছে, এইটো কিন্তু ষ্টুডেণ্টৰ প্ৰটেষ্ট হয়, অকল ষ্টুডেণ্টৰ কাৰণে, এইটো কোনো দল বুলি নহয়। CJP বুলিও নকওঁ, মই CJP এটা দল হিচাপে কোৱাই নাই, ৰাজনৈতিক দল হিচাপে। তেওঁলোকে কেৱল নেতৃত্বহে দিছে। সিহঁতে চাগে সিহঁতকে CJP ৰেজিষ্টাৰো কৰা নাই, কোৱা নাই, নাই কৰা চাগে। BJPৰ এইটো CJPৰ নাম, CJP নেতৃত্ব এটা সামান্য নামত গোটেই ষ্টুডেণ্ট, গোটেই ভাৰতবৰ্ষ, তেওঁলোকে কম সময়ত ভাৰতৰ চুকে কোনে আৰম্ভণিটো ক'ৰ পৰা হৈছে সেইটো এটা ইণ্টাৰেষ্টিং হয়। যে CJP নামটো ক'ৰ পৰা হৈছে, তেনে ৰক্তিম CJR যোনটো আমাৰ এটা কমেণ্ট এটা আহিছিলে, দেশৰ যিমানকেইটা আনএমপ্লয়ড ইউথ আছে সেইকেইটা তুলনা কৰিছে কক্ৰচৰ লোক। তেতিয়া এজ এ চেটাৰিকেল কমেডি হিচাপে অভিজিত দীপকে নামৰ মানুহ এজন, যোনে ইণ্ডিয়াৰ বাহিৰতে বাস কৰি আছিলে, তেখেতে চেটাৰিকেল কমেডি হিচাপে কক্ৰচ জনতা পাৰ্টি বুলি বনাই যিমান ছ'চিয়েল মিডিয়া হেণ্ডেলছ আছে, ইনষ্টাগ্ৰাম হওক, টুইটাৰ ক'ব গ'লে এতিয়াতো এক্স বুলি কয়, এক্সত তেনেকৈ বনাওঁতে বস্তুটো বহুত মানে মানুহে ফ'ল' কৰা হ'ল। আৰু এই বস্তুটো কমেডি থ্ৰু দি গৈ বস্তুটো চিৰিয়াছ হৈ গ'ল একে কম সময়ৰ ভিতৰত। আজি 3-4 মাহৰ কথা হয় নেকি, এইটো পেপাৰ লিক হৈছিলে 3 মে নেকি, 3 মে ভুল হোৱা নাই। 3 মে'ত সেই লিক হোৱাৰ পিছৰ পৰা এই প্ৰথম যোনটো সিহঁতৰ হেৰিটো ওলাইছিলে, মেম'ৰেণ্ডাম নেকি, তাতে প্ৰথম সিহঁতৰ দাবী এইটো আছিলে যে নিট পেপাৰ লিক হোৱাৰ হেৰিটো জাজটো কৰক, ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন কৰক। আৰু সেইটো এতিয়ালৈকে চলিছে আজি সাফল্য। তেওঁলোকক এটা বস্তুৱে ভাল লাগিল, তেওঁলোকে আৰম্ভণিৰ পৰা শেষলৈকে একেটা দাবীতে থাকিলে যে ধৰ্মেন্দ্ৰ প্ৰধান ৰিজাইন কৰিব লাগে। আচলতে চৰকাৰে ভয় খাইছে বুলিয়ে ক'ব লাগিব এই মুহূৰ্তত। কাৰণ CJPৰ প্ৰতিনিধিৰ লগত তেওঁলোকে 3-4 বাৰ কথা পাতিছে, 3-4 তেওঁলোকে কথা পাতিছে। JP নাড্ডাৰ লগত শেহতীয়াকৈ যোৱাকালি মিটিং কৰিছে। তেওঁলোকৰ দাবী এটা আছিলে যে ইমানখিনি 12ৰ পৰা 14গৰাকী, প্ৰায় অফিচিয়েলি 12ৰ পৰা 14গৰাকী নিট শিক্ষাৰ্থীয়ে ছুচাইড কৰিছিলে। অফিচিয়েলি, আনঅফিচিয়েলি আমি এইটো ক'ব নোৱাৰিম। অফিচিয়েলি কিমানগৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ছুচাইড কৰিছিলে, তেওঁলোকৰ দাবী তেওঁলোকে ন্যায় পাব লাগে। আৰু তাৰ তেওঁলোকৰ আৰু এটা দাবী আছিলে, ন্যায় পাবৰ লগতে তেওঁলোকক 1 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছিলে, ক্ষতিপূৰণ বিচৰা এটা। সেইখিনি কথা বৰ্তমান সময়ত আলোচনা যিহেতু চলি আছে, বৰ্তমান সময়ত এটা ডাঙৰ বিষয় আজিৰ তাৰিখত হৈছে যে শিক্ষামন্ত্ৰীৰ পদত্যাগ। আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগ পত্ৰখনত এটা কথা লিখিছে, যন্তৰ মন্তৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰিস্থিতিৰ বাবে দেশ বিৰোধী শক্তিসমূহ উপকৃত নহয়।
ৰাষ্ট্ৰখন যাতে একত্ৰিত হৈ থাকে, শিক্ষাৰ্থীসকল যাতে আইনী জটিলতাত সোমাই নপৰে আৰু তেওঁলোকে যাতে নিজৰ কেৰিয়াৰত মনোযোগ দিব পাৰে সেয়া নিশ্চিত কৰিবলৈ মই পদত্যাগ পত্ৰ দাখিল কৰিছোঁ বুলি তেওঁ পদত্যাগ পত্ৰখন উল্লেখ কৰিছে। গতিকে তেওঁ শিক্ষাৰ্থীৰ বাবেই তেওঁ পদত্যাগ পত্ৰ দিয়া বুলি কৈছে আৰু শিক্ষাৰ্থীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবেই আচলতে তেওঁ নিজেও ভাবে চাগে এই মুহূৰ্তত যে তেওঁ যদিহে শিক্ষামন্ত্ৰী হৈ থাকে প্ৰতিবাদ আৰু অধিক বৃহৎ হ'ব, শিক্ষাৰ্থীসকল ওলাই আহিব। ইতিমধ্যেতো প্ৰতিবাদ যথেষ্ট আগবাঢ়ি গৈছে। প্ৰতিবাদ তেওঁলোকে লাঠি চালনা কৰিবলৈ বাধ্য হৈ গৈছে। তেওঁলোকে জেনজি যি প্ৰতিবাদ তেওঁলোকেহে পাৰিছে নেকি একমাত্ৰ এনে তেওঁলোকৰ লগত হাঁহিও আছে, তেওঁলোকে ফূৰ্তিও কৰিছে আৰু তেওঁলোকে প্ৰতিবাদো কৰিছে, কেৱল তেওঁলোকেহে পাৰিছে চাগে আজি। গতিকে আমাৰ ভিডিঅ'ৰ উদ্দেশ্য এইটোৱেই যে শিক্ষাৰ্থীৰ এনে প্ৰতিবাদ, শিক্ষাৰ্থীৰ এনে যি দাবী, সেই দাবীসমূহ আজি তেওঁলোকে কিছু হ'লেও, সামান্য হ'লেও 10% হ'লেও তেওঁলোকৰ দাবী পূৰণ হৈছে, তেওঁলোকে নিজৰ বিজয় নিশ্চিত কৰিছে। আৰু যি সোণম ৱাংচুকে ইমান দিনে অনশন আছিল শিক্ষাৰ্থীৰ বাবে, সোণম ৱাংচুকৰো আজি সোণম ৱাংচুকেও আজি চিকিৎসালয়ৰ বিচনাৰ পৰা তেওঁ সেই প্ৰতিবাদ কৰি আছে আজি পৰ্যন্ত। শেহতীয়াকৈ তেওঁ অনশন ভংগ কৰিছে। অনশন তেওঁ 2 দিন পূৰ্বে ভংগ কৰিছে আৰু তেওঁ কৈছে যে এয়া আমাৰ বিজয় বুলি কৈছে। আৰু এইখিনিতে ৰফিকে জানিবা ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যায়ো বাহিৰত কিন্তু তেওঁলোকক পকোৱাই আছিল। ইয়াৰ ওপৰত তোমাৰ কিছু বাহিৰত এটা ইউনিভাৰ্চিটিৰ নামটো মই পাহৰিলোঁ, কিন্তু এই ইউনিভাৰ্চিটিত যেতিয়া তেখেতৰ ফাদাৰ এজন এটা ইণ্ডিয়াৰ এটা ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ হিচাপে সেই পদত থাকোঁতেও তেখেতৰ জীয়েকে বাহিৰ কৰিব লগা হয়। মানে ভাৰতৰ শিক্ষা নিজৰে বিশ্বাস নাই ভাৰতৰ আৰু ৰিচেণ্টলি ছ'চিয়েল মিডিয়াৰ পৰা এইখিনি তথ্য লাভ কৰা হৈছে যে তেখেতৰ জীয়েকে মানে বহুত মানে থ্ৰেট পাইছে জেনজি আমাৰ প্ৰটেষ্টাৰবিলাক। তেওঁলোকে তেওঁৰ ইনষ্টাগ্ৰামৰ একাউণ্টছত গৈ পেলাই বহুত কমেণ্ট হৈছে, তাৰ কাৰণে ডিলিট কৰিছে, ৰিলিভ মানে চাগে ইনএক্টিভ কৰিছে। আৰু তেওঁ সেই ইউনিভাৰ্চিটিৰ হেৰিটো গৈ চাইডতো গৈ আমাৰ হেৰিয়ে কমেণ্ট কৰিছে, আমাৰ জেনজিয়ে কমেণ্ট কৰিছে, মানে উৎপাত চব জেগাতে কৰিছে যিমান পাৰে। আৰু হাঁহি উঠা বিষয় এই মোদীৰ কমেণ্ট দিছে জৰ্জিয়া মেলোডীৰ কমেণ্ট বক্সতো তেওঁলোকে কমেণ্ট কৰিছে গৈ পেলাই। তেওঁ যোৱাকালি নে পৰহি এটা পোষ্ট কৰিছিলে মেলোডীয়ে, তাৰ কমেণ্ট বক্সত গৈ পেলাই জেনজিয়ে কমেণ্ট কৰিছে। এইটো এটা বৰ হাঁহি উঠা কথা। বিজেপি যিমান ফালৰ পৰা মানে এটেক কৰিব পাৰি তেনেকৈ চব ফালৰ পৰা এটেক কৰি আছে জেনজিয়ে, মানে একেবাৰে মানে সিহঁতে ৰেজিষ্ট কৰিব পৰা নাই আৰু এই চৰকাৰটো। বৰ এই জেনজি বস্তুটো বৰ আচৰিত যেন লাগিছে। দিল্লীত প্ৰটেষ্ট কৰিছে, পুলিচে কোবাইছে জেনজিক। বিহাৰত পিলটো সেই জেনজিয়ে আকৌ পুলিচক খেদি গৈছে। তাতে বেৰিকেড দিবলৈ যিবোৰ বেৰিকেড আনি দিছে সেইবোৰ লৈ গুচি গৈছে ষ্টুডেণ্টে। বৰ এটা আচৰিত ধৰণৰ প্ৰতিবাদ। এনে প্ৰতিবাদ হোৱা নাছিলে, কিন্তু দেখা নাছিলোঁ এনে প্ৰতিবাদ। গতিকে আজি এই প্ৰতিবাদটোৰ পিছতে জুবিন গাৰ্গৰ এটা খুব ফেমাছ ডাইলগ আজি খুব ভাইৰেল হৈ পৰিছে। ডাইলগটো হৈছে আমি যুৱ প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, দেশ চলাবও পাৰোঁ। গতিকে জুবিন গাৰ্গৰ সেই ডাইলগটো আজি খুব ফেমাছ হৈ পৰিছে। জেনজি সকলো ফালৰ পৰা দেখাই দিছে, তেওঁলোকে নিজে ওলাই আহিছে, ষ্টুডেণ্ট পাৱাৰ তেওঁলোকে দেখাইছে, তেওঁলোকে ছ'চিয়েল মিডিয়া পাৱাৰ দেখাইছে, তেওঁলোকে সকলো ফালৰ পৰা খুব সুন্দৰভাৱে প্ৰতিবাদ কৰিছে। আৰু খুব ইণ্টাৰেষ্টিং কথা যে যিসকল প্ৰতিবাদকাৰীয়ে দিল্লীত প্ৰতিবাদ কৰিছে তেওঁলোকে কিন্তু অকণমানো ভোকত থাকিব লগা হয়। সেইটো এটা বৰ মানে ভাল লগা এটা দৃশ্য বুলি ক'ব পাৰি। আমাৰ একতাটো একতাটো বৰ এটা ভাল লগা দৃশ্য। তেওঁলোকে বিভিন্ন জেগাত থকা মানুহৰ পৰা চুইগি জমেটোৰ জৰিয়তে তেওঁলোকক যি খাদ্য প্ৰদান কৰিছে, খাদ্য ফুড চাৰপ্লাছো হৈ গৈছে। ফুড এনেকুৱা নহয় যে বোলে জাষ্ট যিমানখিনি লাগে সেইখিনি পাইছে, চাৰপ্লাছ হয়। যেনিবা বহুতখিনি লাগাত মানুহ কেতিয়াবা অলপমান ৱেষ্টো হৈছে। হয় শেহতীয়াকৈ তেওঁলোকৰ নেতৃত্ব কৈছে যে আমাক ইমান নালাগে আৰু আপোনালোকে অৰ্ডাৰ দিয়ে বন্ধ কৰক, তেনেকুৱা এটা আহিছে। আৰু এটা কথা ভাল লাগিছে, বহুত বিপক্ষ ৰাজনৈতিক দলেও তেওঁলোকক ছাপোৰ্ট দিছে, অভিনেতা অভিনেত্ৰীও ছাপোৰ্ট দিছে এই জেনজিক। কাৰণ তেওঁলোকে আমাৰ দেশৰ ভৱিষ্যত, তেওঁলোকৰ হাততে গোটেই দেশখন এতিয়া নিৰ্ভৰ কৰিব। অনাগত দেশৰ গোটেই দায়িত্ব কিন্তু তেওঁলোকৰ কান্ধত। তেওঁলোকৰ এই প্ৰতিবাদে বহুতখিনি কামত দিছে যেন লাগিছে। নিশ্চয়। গতিকে আজিৰ পৰা এটা নতুন ধাৰা ভাৰতবৰ্ষত সৃষ্টি হ'ল। যুৱ প্ৰজন্মই কৰি দেখুৱাব পাৰিলে যিটো তেওঁলোকে প্ৰতিবাদ কৰিছিলে, যিটোৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিছিলে, যি দাবী তেওঁলোকে উত্থাপন কৰিছিলে, সকলোখিনি তেওঁলোকে সফল হৈছে, প্ৰায় সফল হৈছে। আৰু 2-এটা দাবী তেওঁলোকৰ বাকী আছে এতিয়াও। তেওঁলোকে এতিয়াৰ পৰাই চৰকাৰে যিকোনো ধৰণৰ কাম কৰাৰ আগত হয়তো প্ৰায় 100 বাৰ ভাবিব যে এইখিনি কাম কৰিলে যুৱ প্ৰজন্ম আমাৰ বিৰুদ্ধে যাব নেকি। গতিকে আজিৰ পৰা এইখিনি কাম কৰাৰ আগতে চৰকাৰে ভাবিব
আৰু দেশত আমাৰ মূল বস্তুৱে হৈছে ভেটি হৈছে আমাৰ শিক্ষা, আমাৰ স্বাস্থ্য। গতিকে আমাৰ চৰকাৰখনে শিক্ষা আৰু স্বাস্থ্যক গুৰুত্ব দিবই লাগিব। গতিকে এই বস্তু দুটাৰ ওপৰত শিক্ষাই আমাৰ দেশখনৰ ভৱিষ্যত আগুৱাই নিয়াত সহায় কৰে। গতিকে সেই এটা গভীৰ বিষয় এটাত দেশৰ চৰকাৰে ইমান পাতলভাৱে ল'ব নালাগে। হয়, কাৰণ এডুকেশ্যনটো এটা ইঞ্জিন হয় ইণ্ডিয়া আগবঢ়াবলৈ। আজি ইঞ্জিনটোৱে মাজতে এতিয়া ব্ৰেক এটা লগাই দিলে। হয়, যিমান ষ্টুডেণ্ট আছে চবেই এই প্ৰটেষ্টটোত জইন কৰিছে, যেনেকৈ অকল দিল্লী বুলি নহয়, বিহাৰ বুলি নহয়, যেনেকৈ আমাৰ অসমতো প্ৰটেষ্ট হৈছে, ডাঙৰকৈ প্ৰটেষ্ট হৈছে, ডাঙৰ প্ৰটেষ্ট। সেইকাৰণে সেই বস্তুটো বিজেপি গভৰ্ণমেণ্টে বা ইণ্ডিয়ান গভৰ্ণমেণ্টে সেইখিনি কথা বুজি পাই এতিয়া কিছুমান পদক্ষেপ লৈছে। দাবী ৰক্তিম তিনিটা আছে নেকি? প্ৰথমটো হ'ল ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজাইন, ছেকেণ্ডটো হ'ল চবকে সেই আৰু 3 নম্বৰটো আছিলে যাৰ যোনকেইটা প্ৰটেষ্ট কৰিছে সিহঁতৰ ওপৰত যোনবোৰ FIR হৈছে এইবোৰ যাতে উঠি আহে আৰু পিছত যাতে আকৌ এই FIR সেইটো অলৰেডি তেওঁলোকে লিখিতভাৱে দিছে, কেন্দ্ৰীয়ভাৱে লিখিতভাৱে দিছে। সোণম মঞ্জুৱে যেতিয়া ভাঙিছে, ক্ষমা কৰিব, অনশন যেতিয়া ভাঙিছে, তেওঁ লিখিতভাৱে দিছে তেওঁলোকৰ যিসমূহ গোচৰ আছিলে গোচৰসমূহ চৰকাৰে কেতিয়াও পঞ্জীয়ন নকৰে। আৰু তেওঁলোকৰ 2টা দাবী অলৰেডি পূৰণ হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগো পূৰণ হৈছে। আৰু তেওঁলোকৰ এটা দাবী আছিল যে যিসকল শিক্ষাৰ্থীয়ে ছুইচাইড কৰিছে তেওঁলোকক 1 কোটি টকা দিব লাগে। সেই দাবীটো তেওঁলোকৰ আছে আৰু এই দাবীটোৰ পাছতেই তেওঁলোকৰ প্ৰতিবাদটো আচলতে সম্পূৰ্ণ হ'ব। গতিকে আমাৰ আজি আমি 3জন ল'ৰাই কেৱল আড্ডাৰ দৰে আমাৰ কথা আমি আড্ডা মাৰিছোঁ আৰু বিষয় এটা মনলৈ আহিছে, চিন্তা এটা, সেই চিন্তাটো আমি 3জনে মিলি আলোচনা কৰিলোঁ আৰু যুৱ প্ৰজন্মক ক'ব বিচাৰোঁ যে সদায় এনেকৈ একতাৰ দৰে থকা। আজি ভাল লাগিল যন্তৰ মন্তৰত যিখিনি ছোৱালী মানুহ গৈছে তেওঁলোকে কৈছে যে আমাৰ লগত যিখিনি ল'ৰা আছে তেওঁলোকে আমাক সুৰক্ষা প্ৰদান কৰিছে, তেওঁলোকে আমাৰ ভাই ককাই নিচিনাকৈ আমাক ৰাখিছে। আমাৰ প্ৰথমবাৰ এনেকুৱা অনুভৱ হৈছে যে আমি ইমানখিনি ল'ৰাৰ মাজত ছেফলি আছোঁ, নিৰাপদে আছোঁ। এই কথাটো তেওঁলোকক তালৈ যে ছোৱালীখিনিয়ে কৈছে। গতিকে সদায় এনেকৈ একতাৰ বোধেৰে থাকক, ভাতৃত্ববোধেৰে থাকক আৰু সদায় চৰকাৰৰ বেয়াটো দেখিলে বিৰোধ কৰক আৰু চৰকাৰৰ ভালটো দেখিলে চৰকাৰক সমৰ্থন কৰক, আৰু তেনেকৈহে দেশ এখন আগুৱাই যাব। আৰু আমাৰ এই সৰু আলোচনা আমি ইমানতে শেষ কৰিছোঁ। চাই থাকিব টাইমছ দ্য ট্ৰুথ।